ধুবুৰীৰ গোলাপগঞ্জৰ পঞ্চায়তত 4গৰাকী বিজেপি প্ৰাৰ্থীৰ জয় যাত্ৰা। গৌৰীপুৰৰ এখন সভা অনুষ্ঠিত কৰি প্ৰাৰ্থীসকলক এখনকৈ গামোচাৰে আদৰণি জনায়। নিৰ্বাচন নহওঁতেই বিজেপিৰ জয়যাত্ৰাত 4গৰাকীকৈ প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে দখল কৰে পঞ্চায়ত। আগমনী ZPC, হালাকুৰা ZPC, AP মেম্বাৰ বিখুৱাত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়যাত্ৰা 4গৰাকী প্ৰাৰ্থীৰ। আজিৰ সভাত ধুবুৰী জিলাৰ বিজেপি দলৰ সভাপতি ৰঞ্জিত ৰায় ডাঙৰীয়া লগতে উপস্থিত থাকে বিজেপি দলৰ কৰ্মকৰ্তাসকল। পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ দলে চৰকাৰ গঠন কৰিব। সমৰ্থিত প্ৰাৰ্থী গোলাপগঞ্জ সমষ্টিৰ পৰা ইতিমধ্যে 4গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হৈছে। আমাৰ আগমনী হালাকুৰাৰ ZPC প্ৰাৰ্থী কল্যাণী সিকদাৰ, হালাকুৰাৰ মেম্বাৰ ভাৰতীবালা ৰায়, বিশখোৱাৰ লিপিকা ৰায় আৰু আগমনীৰ AP হৈছে সংযুক্তা বাগচি। এই 4জন বিনা প্ৰতিদ্বন্দ্বিতাত বিজয়ী হৈছে গোলাপগঞ্জ LSC ফালৰ পৰা। চাওক, এতিয়া আপোনালোকে পাইছে বিনা প্ৰতিদ্বন্দ্বিতাত আমি 4জন আমি প্ৰাৰ্থী ইতিমধ্যে জয়ী হৈছোঁ। আগন্তুক দিনত আপোনালোকে ভাবি লওক কিমান আমি ধূলি। আপোনালোকে কৈছে ইতিমধ্যে যে UDF নাইয়ে, UDF যোৱাৰ পিছত কংগ্ৰেছ আহিলে আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনত ধুবুৰী জিলাৰ পৰা কংগ্ৰেছ ধূলিসাৎ হৈ যাব। নিশ্চয় আমি আগন্তুক জিলা পৰিষদ ভাৰতীয় জনতা পাৰ্টীয়ে দখল কৰিব, সেইটো আমাৰ আশা আছে। চাওক, এইটো নিশ্চয় আপোনালোকেই ওলাইছে, টকা পইচা লৈ পেলাই প্ৰাৰ্থী দিছে, সেইটো আপোনালোকেই ওলাইছে। আমি আৰু কি ক'ম, সেইটোত আমাৰ ক'বলগীয়া একো নাই। ৰাইজে এইটো চাইছে আৰু আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীয়ে যিসকলক প্ৰাৰ্থী দিছে আপোনালোকে গমেই পাইছে, এটা শব্দও ওলোৱা নাই। পইচা লেনদেন কৰাত এটা শব্দই ওলোৱা নাই। কিন্তু আমাৰ ভাৰতীয় জনতা পাৰ্টী নিষ্ঠাবান দল এটা আৰু সকলোৱে নিষ্ঠাবান কৰ্মী। সেইকাৰণে আমি যিসকল প্ৰাৰ্থী আমি দিছোঁ তেখেতলোকক বিনা স্বাৰ্থত, কাৰো স্বাৰ্থ নাই ইয়াত, আগন্তুক দিনত যাতে ভাৰতীয় জনতা পাৰ্টী আমাৰ দেশৰ সেৱা কৰিব পাৰে, নিজৰ এৰিয়াৰ সেৱা কৰিব পাৰে, তাৰ কাৰণে আমি সেইসকল প্ৰাৰ্থীক আমি প্ৰাৰ্থিত্ব দিছোঁ। নিশ্চয় আপোনালোকে চাব, আগন্তুক দিনত আমি কণ্টেষ্ট কৰিবলৈ গৈ আছোঁ। আমি আশা কৰিছোঁ তাত আমি প্ৰাৰ্থী জয়ী কৰাৰ কাৰণে যি ৰণনীতি তৈয়াৰ কৰিব লাগে ইতিমধ্যে আমি ৰণনীতি তৈয়াৰ কৰিছোঁ। নিশ্চয় আগতে মই ক'লোঁ যে কংগ্ৰেছ আৰু UDF ধুবুৰী জিলাত আৰু নাথাকে। আমি ডেভেলপমেণ্ট বিচাৰোঁ, ধুবুৰী জিলাখন আমি কেনেকৈ ডেভেলপ কৰিব পাৰোঁ সেইটো থাকিব। ইতিমধ্যে আপোনালোকে গমেই পাইছে আমাৰ ইয়াত না কি কয় বিধায়ক আছে, না MLA আছে, না MP আছে। তথাপিও ধুবুৰী জিলাত কিমান ডেভেলপ হৈছে, আমাৰ চৰকাৰ থকাৰ কাৰণে ডেভেলপ হৈছে। কিন্তু আগন্তুক দিনত যদি জিলা পৰিষদখন যদি আমাৰ বিফল কৰে এইটোও ডেভেলপ হ'ব, গাঁৱে ভূঞে আৰু বহুত ডেভেলপ কৰিব পাৰিব, এইটো মোৰ দীৰ্ঘ বিশ্বাস। আপোনালোকে নিশ্চয় মিডিয়াৰ মাধ্যম দি আপোনালোকে গম পাব, আগন্তুক দিনত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত আপোনালোকে নিশ্চয় গম পাব। গৌৰীপুৰৰ পৰা সঞ্জীৱ ৰায় ৰিপৰ্ট, এনি ভাৰত 24।